সালাম আলাইকুম বাদশাহ। ৱালেকুম আসসালাম চিপাহ চালাহ ৰামসিংহ। যোৱা কিছুদিনৰ পৰা বহু তকলিফত আছে এই মোগল চালতানাত। লাজে অপমানে বিধ্বস্ত কৰিছে মোক। গভীৰ নিদ্ৰাতো আমাৰ সৈন্য সামন্তৰ নিৰ্লজ্জ পতনৰ স্বপ্ন দেখি ত্ৰস্তমান হৈ পৰো মই। খোদাই নকৰক এই স্বপ্ন যেন কেতিয়াও দিঠক নহয়, কেতিয়াও যেন এনে তকলিফ দিয়া দৃশ্য দেখিব লগা নহয় মোৰ বাদশ্বাহী চালতানাতে। গুস্তাখী মাফ জাহাপানা, কিন্তু মই বুজি পোৱা নাই মোগল শ্বাহেনশ্বাহে কাক লৈ ইমান ভয় খাইছে? বগাৱত। মোগল চলতানতৰ বিৰুদ্ধে কোনে বাগাৱত কৰিছে জাহাপানা? কাৰ ইমান হিম্মত? আহোমৰাজ, যিয়ে আমাৰ হাতৰ পৰা কাঢ়ি লৈ গ'ল নৈ আৰু পাহাৰেৰে ভৰা সেই মনোৰম ঠাইখন, যাৰ নাম অসম। সেই অসমখন মোক ঘূৰাই লাগে চিপাহ চালা। যিকোনো মূল্যৰ বিনিময়তে সেই ৰাজ্যখন আনি দিয়া মোৰ ভৰিৰ তলত, য'ত ভৰি থৈ মই হুংকাৰ দি ক'ব পাৰোঁ এই সমগ্ৰ ভাৰত ভূমি অধীন হৈ চলিব মোৰ ইচ্ছাত। গোলামীৰ নতুন আলফাজ লিখিব লাগিব সেই অহংকাৰী আহোম বাদশ্বাহে। যোৱা ৰামসিংহ, যিমান চিপাহী লাগে লৈ যোৱা, যিমান হাতী ঘোঁৰা লাগে লৈ যোৱা সমস্ত অস্ত্ৰ শস্ত্ৰ কামান। অসম ভূমিৰ প্ৰত্যেকখন নদীৰ পানীয়েই ৰক্তাক্ত হ'ব লাগিব অসমীয়াৰ কেঁচা তেজেৰে। কিন্তু জাহাপানা, যিমানখিনি মই খবৰ পাওঁ অসমীয়াসকল মা কামাখ্যাৰ সন্তান। তেওঁলোকক সকলো বিপদৰ পৰাই ৰক্ষা কৰি আহিছে দেৱী কামাখ্যাই। সেইখন নাম কীৰ্তনৰ দেশ বুলিও জনাজাত। তেনে এখন দেশত আক্ৰমণ চলাই আমি সফল হ'ব পাৰিম জানো? দেৱ দেৱীৰ কথা কৈ তুমি মোক ভয় খুৱাব খুজিছা নেকি ৰামসিংহ? পাহৰি নাযাবা, এই সমগ্ৰ ভাৰতক বছৰ বছৰ ধৰি শাসন কৰি আহিছো আমি। তোমালোকৰ প্ৰতিজন হিন্দু ৰজাই যুদ্ধ কৰাটো বাদেই চিধাই আহি পদলেহন কৰিছে আমাৰ। তোমাৰ পিতৃও তাৰ ব্যতিক্ৰম নাছিল। গুস্তাখী মাফ জাহাপানা। এনে এটা দিন আহিবলৈ আৰু বেছি পৰ নাই ৰামসিংহ, যিটো দিনত প্ৰতিজন ভাৰতীয়ই দীক্ষিত হ'ব ইছলামত। প্ৰত্যেকেই স্বীকাৰ কৰি ল'বলৈ বাধ্য হ'ব যে আমাৰ ইছলামেই বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ধৰ্ম। ইছলামেই সমগ্ৰ দেশ শাসন কৰিব। ইছলামৰ শাসন প্ৰতিষ্ঠা হ'ব প্ৰান্তে প্ৰান্তে। আৰু সেই ইছলামক তুমি ভয় খুৱাব আহিছা তোমালোকৰ দেৱ দেৱীৰ কথা কৈ? তুৰন্তে যোৱা আৰু মৰা শিলবোৰক পূজা কৰি অহা মূৰ্খ অসমীয়াবোৰক বুজাই দিয়া যে ইছলামৰ শাসন মানিবলৈ সিহঁত বাধ্য। অন্যথা ধ্বংস হৈ যাব অসম, বৰবাদ হৈ যাব সেই জংঘলী অসমীয়া জাতি। তাৰ পাছতেই সৈন্য সামন্ত অস্ত্ৰ শস্ত্ৰ কামানেৰে সুসজ্জিত হৈ সমগ্ৰ আহোম ৰাজত্ব উৎখাতৰ স্বপ্ন বুকুত বান্ধি মোগল সেনাপতি ৰামসিংহই অসম অভিমুখে ৰাওনা হ'ল। এয়া আছিল দিল্লীৰ বাদশ্বাহ ঔৰংজেবৰ কঠোৰ নিৰ্দেশ। এই আহোমৰ হাততেই দৰ্পচূৰ্ণ হোৱাৰ ক্ষোভ আৰু বেদনাত জৰ্জৰিত মোগল শ্বাহেনশ্বাহৰ অহংকাৰৰ ঘাডোখৰ নাইকিয়া কৰাৰ গুৰু দায়িত্ব কান্ধত লৈ ফুৰা ৰামসিংহৰ বাবে যেন এয়া আছিল মৰণপণ যুদ্ধ, মোগল শাসনৰ ইজ্জতৰ প্ৰশ্ন। সেই যুদ্ধ অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ সেই কঠোৰ সংগ্ৰামৰ একমাত্ৰ সাক্ষী মই। মোৰ বুকুৱেদি উজাই আহিছিল মোগলে। মোৰ বুকুতেই লিখা হৈছিল অসম আৰু অসমীয়াৰ শৌৰ্য বীৰ্যৰ নতুন আখ্যান। ৰাঙলী হৈছিল মোৰ বুকু। মৰাশৰ সুউচ্চ পাহাৰবোৰ কঢ়িয়াই ফুৰিছিলোঁ মই। এক ঐতিহাসিক ক্ষণৰ নীৰৱ সাক্ষী হৈ আজিও প্ৰবাহমান মই। কুলু কুলু শব্দেৰে এনে বহু ইতিহাস বুকুত বান্ধি সময়ৰ ন ন পাঞ্চৈ সজা মই লুইত, মই বুঢ়া লুইত।
বুকুৰ শীতলতাই সদায় চুমি আহিছে অসমৰ বুকু। মই যুগ যুগান্তৰ ধৰি দেখি আহিছোঁ, নীৰৱ সাক্ষী হৈ আহিছোঁ অসম আৰু অসমীয়াৰ বহু দুখ, বহু যন্ত্ৰণাৰ। কেৱল দুখ যন্ত্ৰণাই কিয়, অসমীয়াৰ বহু গৌৰৱ গাথা, বহু বীৰত্বৰ সুদীৰ্ঘ কাহিনীৰো মই নীৰৱ দ্ৰষ্টা। তেনে গৌৰৱ গাথা যিয়ে আজিও মোৰ বুকুত জোৱাৰৰ প্ৰাবল্য বঢ়াই তোলে, যিয়ে আজিও মোক স্মৃতিৰ বুকুচাত উঠি বিজয় উৎসৱ পালন কৰিবলৈ উত্ৰাৱল কৰি তোলে, সেই সদাজীৱন্ত কাহিনীৰ নামেই হ'ল শৰাইঘাটৰ যুদ্ধ। এই যুদ্ধৰ দামামাই মোৰ বুকুত আজিও সৃষ্টি কৰে সেই অস্ফুট তৰংগৰ, য'ত অহৰহ শুনা যায় শ শ অসমীয়া যোদ্ধাই বুকু ফিন্দাই মৰা সেই প্ৰবল শক্তিশালী চিঞৰ, দেশতকৈ মোমাই ডাঙৰ নহয়। সকলোৱে জানি থওক, দেশতকৈ মোমাই ডাঙৰ নহয়। কোনে কৈছিল এইষাৰ কথা? কাৰ মুখেদিনো নিৰ্গত হৈছিল অসম তথা ভাৰতৰ ডেকা গাভৰুৰ তেজ উত্তপ্ত কৰি তোলা এই আপ্তবাক্য? দেশপ্ৰেমৰ অদ্ভুত দৃষ্টান্ত স্থাপন কৰি কোনেনো মাতিছিল এইষাৰ সংলাপ, যাক শুনিলে আজিও ভাৰতৰ উত্তৰ পূব কোণত অৱস্থিত এই অসম নামৰ সৰু ৰাজ্যখনৰ ৩ কোটি জনগণৰ শিৰাই শিৰাই প্ৰবাহিত হয় দেশপ্ৰেমৰ সোণিত, আৰু আটায়ে চিঞৰি উঠে সমস্বৰে, আমি বীৰ লাচিতৰ দেশৰ মানুহ। হয়, লাচিত তেওঁৰ নাম। লাচিত বৰফুকন, যাৰ বীৰত্ব আৰু দেশপ্ৰেমৰ নজিৰ দেখি শত্ৰু সেনাৰ সেনাপতিও নতশিৰে স্বীকাৰ কৰিব লগা হৈছিল যে এনে এগৰাকী বীৰৰ সৈতে যুঁজ দিবলৈ আহি মহা ভুল কৰিছিল সিহঁতে। এই ভাৰতভূমিত বীৰৰ অভাৱ নাই বীৰত্বৰ ন ন কাহিনীৰ। ছত্ৰপতি শিৱাজী, ৰাণা প্ৰতাপ, তানহাজী, হয়তো আৰু এনে বহু মহাবীৰৰ বীৰত্বই যুগে যুগে লিখি আহিছে ত্যাগ আৰু দেশপ্ৰেমৰ ন ন বুৰঞ্জী। তেনে এখন বুৰঞ্জী ময়ো কঢ়িয়াই লৈ ফুৰিছোঁ মোৰ বুকুত। বীৰ লাচিতৰ বুৰঞ্জী, যাৰ অবিহনে অসমাপ্ত হৈ থাকি যাব শৰাইঘাটৰ যুদ্ধৰ বিশাল কাহিনী। পিছে মইতো বুৰঞ্জীবিদ নহয় কোনো দক্ষ টীকাকাৰ যিয়ে ন ন ব্যাখ্যাৰে একো একোটা কাহিনী নতুনকৈ আৱিষ্কাৰ কৰিব পাৰে। মই কেৱল এখন নৈ, স্ৰোতস্বিনী শক্তিৰে মই কেৱল বন্দী কৰি যাওঁ একো একোজন ব্যক্তি, একো একোটা ঘটনাৰ নিৰ্ভেজাল প্ৰতিবিম্ব। মোৰ বুকুতে প্ৰতিবিম্বিত হোৱা শৰাইঘাটৰ যুদ্ধৰ প্ৰধান নায়ক আহোম সেনাৰ সেনাপতি লাচিতক চিনাকি কৰাই নিদিলে হয়তো আৰম্ভই নহ'ব অসম বুৰঞ্জীৰ এই গৌৰৱোজ্জ্বল অধ্যায়টি। মানুহজনৰ প্ৰকৃত নাম আছিল শুকুতি, আৰু এই শুকুতিয়ে এদিন নিজৰ কৰ্মদক্ষতাৰ পৰিচয় দি ৰজাঘৰত স্থান পাইছিল তামুলী পদত। তেওঁৰ নতুন চিনাকিটো হৈ পৰিল মোমাই তামুলী। অতি নিষ্ঠাৰে কাম কৰি ক্ৰমাৎ পদোন্নতিৰে এদিন তেওঁ বৰবৰুৱাৰ আসনত বহে। তেতিয়াৰ পৰা তেওঁ পৰিচিত হয় মোমাই তামুলী বৰবৰুৱা নামেৰে। আহোম স্বৰ্গদেউৰ ৰাজসভাত বৰবৰুৱাৰ আসনখন আছিল বৰ সন্মানীয় আসন। তেনে এখন সন্মানীয় আসনত বহি প্ৰজাসেৱা আৰু সমাজ সেৱাত আত্মনিয়োগ কৰা এই মোমাই তামুলী বৰবৰুৱাৰ নুমলীয়া পুত্ৰ আছিল লাচিত। ইয়েৰশ্বটৰ প্ৰযোজিত অডিঅ' ছিৰিজ শৰাইঘাটৰ যুদ্ধৰ প্ৰথম খণ্ড শুনিলে। অনুষ্ঠানটিৰ কাৰ্যবাহী প্ৰযোজক কংকন আচাৰ্য, সহকাৰী কাৰ্যবাহী প্ৰযোজক
সুদীপ্ত শৰ্মা ভৰালী। ৰচনা অভিজিত ভট্টাচাৰ্যৰ। অভিনয়ত ব্ৰহ্মপুত্ৰৰ ভূমিকাত ময়ূখ হাজৰিকা, লাচিত বৰফুকনৰ ভূমিকাত সুদীপ্ত শৰ্মা ভৰালী, ঔৰংজেবৰ ভূমিকাত দেৱাশীষ শইকীয়া, ৰামসিংহৰ ভূমিকাত সত্যজিৎ গগৈ, চক্ৰধ্বজ সিংহৰ ভূমিকাত ঋতুপৰ্ণ দাস, আতন বুঢ়াগোহাঁইৰ ভূমিকাত নয়ন প্ৰসাদ, মোমাইৰ ভূমিকাত উৎপল কুমাৰ দাস, হাংগাল ভাংগাল লস্কৰৰ ভূমিকাত খলিন জ্যোতি আৰু অন্যান্য চৰিত্ৰত হেমন্ত চাবুকধৰা আৰু হিতেশ্বৰ কলিতা। আংশিক সংগীত চয়ন আৰু বাণীবন্ধন ষ্টুডিঅ' ড্ৰিমছ আৰু মৃদুল নাথ।